বিহু বিচাৰক সকলকো মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে উঠি অহা নতুন প্ৰজন্মক যাতে ধ্বংস পথলৈ ঠেলি নিদিয়ক। মাধ্যমৰ যোগেদি ভাইৰেল হৈ থকা এটা ভিডিঅ' আচলতে আপোনালোকে সকলোৱে পাইছে। এই সংক্ৰান্ততে আচলতে দুই এটা কথা ক'ম বুলি আগবাঢ়ি আহিছোঁ। কি কয়, জেং বিহু কোনে পাইছিলে বাৰু? জোনবাই আকৌ। তেতিয়াহ'লে কালি কেনেকৈ মন বহাগীয়ে পুৰস্কাৰ নিলেহি? মই নিদিলোঁ। কেলে? কৈ আছো পাছত। নহয় কৈ আছো পিছত। নহয় তই অকলে নিদিবলৈ কোন হয় আকৌ? কথা আছে ন, তই ক'লে নহ'ব নহয়। কেলে ক'লে নহ'ব আকৌ? চিগনেচাৰ কৰিছো, তোৰ চিগনেচাৰটো ভেলু নাথাকিব পাৰে, মোৰ চিগনেচাৰটো ভেলু নাই নেকি কিবা? কথা আছে ন, তই ক'লে নহ'ব নহয়। কথা আছে ন। কেলে কথা আছে? এতিয়া ইমান কি এনেকুৱা চিক্ৰেট কথা আছে যে এতিয়া ক'ব নোৱাৰি? চা অংকিতা, আচলতে এইটো হ'ল বিহুৰ বিচাৰকসকলৰ ওপৰত। যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে, বিহু বিচাৰকসকলৰ ওপৰত এতিয়া যিটো সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এটা ভিডিঅ', আচলতে সকলো অভিভাৱকসকলৰ মনত এটা খুব দুখ লাগিছে আচলতে। যিহেতু ইতিমধ্যে গম পাইছোঁ, যিটি দলে নেকি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁতে, যিহেতু প্ৰতিযোগিতা হয়, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিটো দলে আচলতে নিজৰ বাদ্য এটা যেতিয়া সৰি পৰে, সেয়াত বিচাৰকসকলে নম্বৰ আচলতে তাত কাটিব লগা হয়। কিন্তু খুব পৰিতাপৰ বিষয়, আচলতে দুখৰ বিষয় যে সেই দলটিহে আচলতে পুৰস্কাৰ পাবলৈ সক্ষম হ'ল। সেই হেতুকে আচলতে এই বিতৰ্কবোৰ আচলতে সৃষ্টি হ'ল। মই এইটো কথা নকওঁ যে বিচাৰকসকল তেনেকুৱা নহয়। আচলতে বহু বিচাৰক আছে, সকলোখিনি বুলি ক'বলৈ গ'লে আচলতে বেয়া বুজাব। কিছুমান এনেধৰণৰ বিচাৰক আছে, তেখেতলোকে মিলা প্ৰীতিৰ এটা অংকৰ লগত জড়িত থাকে। যিহেতু এই বিষয়ে মই জানো, যিহেতু মোৰ এজনী ছোৱালীও সৰু বিহুৱতী নাচে। তাই এনেকুৱা হয়, কিছুমান মঞ্চত যেতিয়া যাওঁ, কিছুমান বিহুতলীত যেতিয়া আমি বিহু কৰিব যাওঁ, তেতিয়া আমি গম পাওঁ তাত গৈ নপোৱা আগতে আচলতে আমি প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা আগতে আমি জানিবলৈ সক্ষম হওঁ যে আচলতে কোনে পাব, এই বিহু মেলাখনত ফাৰ্ষ্ট কোনে পাব, ছেকেণ্ড কোনে পাব, আচলতে আগতীয়াকৈ আমি গম পাওঁ। কিন্তু সেনেকুৱা এখন বিহুতলীতো আমি বিহু আচলতে কৰিবলৈ যাওঁ, আমাক বিচাৰকে চাব নালাগে, আমাক মাথো চাব লাগে দৰ্শকে আমাক ভাল পালেও হৈ গ'ল, ৰাইজে আমাক ভাল পালেও হৈ গ'ল। ৰাইজে এটাই ক'ব লাগে যে বৰ সুন্দৰ প্ৰদৰ্শন কৰিলে, ভাল লাগে। সেই হেতুকে তেখেতলোককো অকণমান সাহস দি আচলতে সেই মঞ্চবোৰ আমি আচলতে কৰোৱাওঁ। আমি ৰাইজৰ মৰম বুটলিবলৈ আচলতে চেষ্টা কৰোঁ। প্ৰাইজটো কোনো ডাঙৰ কথা নহয়, ৰাইজৰ মৰম বুটলিব পৰাটোহে আচল কথা। কিন্তু খুব দুখ লাগে এনেকুৱাবোৰ যেতিয়া ঘটনা হয়, আচলতে খুব দুখ লাগে। ভাল প্ৰতিভা থকা দল এটাক বা ভাল প্ৰতিভাৱান এগৰাকী যুৱতীক, ভাল নচা এজন ব্যক্তিক যদি তেনেকুৱা বঁটাসমূহ প্ৰদান নকৰে, সিহঁতৰ মনবোৰ আচলতে সেমেকি যাব, মনবোৰ পৰি যাব। তেনেকুৱা এটা হ'লে খুব আচলতে বেয়া লাগে। আগতে আমি যেতিয়া বিহু কৰিছিলোঁ, আমি দেখিছিলোঁ স্কুলৰ যিবিলাক গুৰু, শিক্ষাগুৰু, আচলতে স্কুলৰ শিক্ষাগুৰুবিলাক আমি বিচাৰকৰ আসনত আমি বহা দেখিছিলোঁ। তেখেতলোকে যিটো আচলতে ভাল প্ৰদৰ্শন কৰিব, যিটো দলে ভাল নাচিব, যিটো দলে ভাল বজাইছে, তেখেতলোককহে আচলতে এই বঁটাসমূহ দিছিলে। আজিৰ যুগত যেনেধৰণে চলি আছে, কিন্তু তেনেকুৱা এটা আমি আগৰ পৰ্যায়ত বিহু কৰি থাকোঁতে কিন্তু দেখিবলৈ পোৱা নাছিলোঁ। আজি খুব দুখৰ বিষয়, যেতিয়া এটা দল যিহেতু উলিওৱা হয়, তাত বহুতো টকা আৱশ্যক হয়, প্ৰয়োজন হয়। সৰু বিহুৱতী দল এটা উলিয়ালেও তেখেতলোকৰো বহুখিনি খৰচা, অহা যোৱা খৰচা, গাড়ী খৰচা, গোটেই মাহটো এখন গাড়ী লৈ ফুৰিবলগীয়া হয়। আৰু লগত সহযোগ কৰা আমাৰ বিহুৱাসকল, তেখেতেও এটা মাননি দিবলগীয়া হয়। আচলতে এইখিনি ক্ষেত্ৰত বহুখিনি খৰচা আহে। কিন্তু বিহু যদি তেনেকুৱাই হৈ গৈ, আচলতে আপুনি বিহু কেনেকৈ কৰিব? আমি এনেকুৱা হৈ গ'লে মানে বিহু আমি হেৰুৱাই পেলাম নেকি, এনেকুৱা এটা অনুভৱ হৈছে আচলতে। ইয়াৰ পৰা কেনেকৈ আচলতে কি কৰিলে ভাল হয়, কি কৰিলেহে আচলতে আমাৰ বিহুখন আমি জীয়াই ৰাখিব পাৰিম, এই ক্ষেত্ৰত আমাৰ যিহেতু বিহু সুৰক্ষা সমিতি আছে, তেখেতলোকৰ এইবিলাক ক্ষেত্ৰত অলপ গুৰুত্ব দি যাতে উঠি অহা নতুন প্ৰজন্মক যাতে বিপদে ঠেলি তেখেতলোকৰ প্ৰতিভাবোৰ যাতে নষ্ট নকৰে, তাৰ বাবে অনুৰোধ ৰাখিছোঁ। আৰু আমাৰ বিহু বিচাৰক সকলকো মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে উঠি অহা নতুন প্ৰজন্মক যাতে ধ্বংস পথলৈ ঠেলি নিদিয়ক, তাকে মই আপোনালোকৰ ওচৰত হাত জোৰিছোঁ। ধন্যবাদ।